যোৰহাট জিলাৰ ছটাই ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়াৱহ পথ দুৰ্ঘটনা। থিতাতে নিহত এজন যুৱক। ডাম্পাৰ আৰু এল্টো গাড়ীৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলতে এই ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। নিহত যুৱকজন কাকজানৰ ৰাজা আলী বুলি জানিব পৰা গৈছে। আনহাতে দুৰ্ঘটনাত আহত আনজন যুৱক হৈছে ফিৰোজ আলী। আহত যুৱকগৰাকীক ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰিছে ডাম্পাৰ চালকজনে। জনাইছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। যোৰহাটত সংঘটিত হৈছে ইটোৰ পিছত সিটো ভয়াৱহ পথ দুৰ্ঘটনা। যোৰহাট জিলাৰ ছটাইত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত হৈছে কাকজানৰ ৰাজা আলী নামৰ এজন যুৱক। ডাম্পাৰ আৰু এল্টো গাড়ীৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলতেই এই ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। AS03M8941 এল্টো গাড়ীখন সম্পূৰ্ণভাৱে বিধ্বস্ত হোৱাৰ লগতে কাকজানৰ ৰাজা আলী নামৰ যুৱকজন থিতাতে নিহত হয় আৰু দুৰ্ঘটনাত আহত হৈছে ফিৰোজ আলী নামৰ যুৱকগৰাকী। আহত যুৱকগৰাকীক ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰিছে ডাম্পাৰখনে।